ইউটিউব চেনেল মোবাইল ফোন নম্বৰ দি কেনেকৈ ভেৰিফাই কৰিব লাগে এইটো ভিডিঅ'ত ফুল প্ৰচেছ দেখাই দিম। ইউটিউব চেনেল ভেৰিফাই কৰিবলৈ হ'লে পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটো অ'পেন কৰিব লাগিব। তাৰপিছত ইয়াত ইউটিউব চেনেলটো ইয়াত লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত ইউটিউব চেনেল যদি আপুনি ভেৰিফাই নকৰে তেনেহ'লে কাষ্টম থাম্বনেইল এড কৰিব নোৱাৰিব। ইয়াত চাওক প্ৰফাইলৰ এটা লগো আছে ওপৰ ফালে, লগোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আৰু এটা কথা, যদি আপোনাৰ মোবাইলটো ডেস্কটপ মোডত নাই তেনেহ'লে ডেস্কটপ সাইডত লৈ যাব। ইয়াত ক্লিক কৰি দিব টিক চিনত। ক্লিক কৰাৰ পিছত ডেস্কটপ সাইড ওপেন হৈ যাব লেপটপৰ নিচিনা। ইয়াত চাওক ইউটিউব ষ্টুডিঅ', ইয়াত ক্লিক কৰি দিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত ইউটিউব ষ্টুডিঅ' এটা এপ্লিকেশ্যন আছে, তাত ক্লিক কৰি দিব ইউটিউব ষ্টুডিঅ', ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ৰিডাইৰেক্ট হৈ যাব। চাওক তলত এটা সেটিং নামৰ একটা অপশন আছে, সেটিংত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চেনেল নামৰ একটা অপশন আছে, চেনেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত এডভান্স সেটিং 3 নম্বৰটো ক্লিক কৰাৰ পিছত ইয়াত তলত দেখা পাব ফোন নম্বৰ ভেৰিফাই, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল থকা ইউটিউব এপ্লিকেশ্যনটো ডাইৰেক্ট ওপেন হ'ব। তাৰপিছত ইয়াত ক্ৰম ব্ৰাউজাৰটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত ফোন নম্বৰ খুজিব, ফোন নম্বৰটো দি দিব। যিটো নম্বৰ দিব সেইটো নম্বৰত OTP আহিব, OTPটো দি দিছোঁ। তাৰপিছত ইয়াত চাওক ফোন নম্বৰ ভেৰিফাইড।